নমস্কাৰ, মই নৱজিৎ। আজি অষ্টম শ্ৰেণীৰ ছাত্ৰসকলক গণিতৰ কেইটামান সূত্ৰ সুধি মেলি ভাবিছোঁ, তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে মই সুধিব লৈছোঁ অংকিতক। অংকিতে ক'ব লাগে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি। 2 whole into LB plus BS plus SL. হৈছে বহা। তাৰপিছত সুধিছোঁ মই সুবিন ভাই ক'ব লাগে শংকুৰ আয়তন। 1/3 pi r square h. হৈছে বহা। তাৰপিছত সুধিছোঁ কৃষ্ণসাগৰে ক'ব লাগে ঘনকৰ মুঠ পৃষ্ঠকালি। 6l square. হৈছে বহা। এইবাৰ সুধিব লৈছোঁ শান্তনুৱে ক'ব লাগে ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি। 4l square. শুদ্ধ হৈছে বহা। এইবাৰ সুধিব লৈছোঁ কৃষ্ণজ্যোতিয়ে ক'ব লাগে ঘনকৰ মুঠ পৃষ্ঠকালি। 6l square. হৈছে বহা। এইবাৰ মই সুধিব লৈছোঁ প্ৰজ্ঞানে ক'ব লাগে গোলকৰ পৃষ্ঠকালি সূত্ৰ। 4 pi r square. 4 পাই স্কোৱাৰ হৈছে বহা।